নমস্কাৰ এমডি টক্সৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমাগত লক্ষ্মী পূজা বৰ ভাল লগা কথা। উলহ-মালহেৰে আমাৰ সনাতনী ধৰ্মৰ মানুহে লক্ষ্মী পূজা পালন কৰিব। ইতিমধ্যে দুৰ্গা পূজা শেষ হ'ল, এতিয়া লক্ষ্মী পূজা পূজাৰ বতৰ আহি আছে। বৰ ভাল লাগি আছে মনবিলাক। যদিও দেশত অলপমান দুখৰ ছাঁ পৰিছে, তথাপিতো উৎসৱ আহিলে ভালেই লাগে। যা হওক, আজি ক'ব খুজিছোঁ লক্ষ্মী পূজা। আমি ঘৰুৱাভাৱে কেনেকৈ লক্ষ্মী পূজাখন কৰিব পাৰোঁ। একেবাৰে কম খৰচত অনুষ্টুপীয়াকৈ প্ৰত্যেক ঘৰেই যাতে কৰিব পাৰে, তাৰে উপায় লৈ আহিছোঁ। আমি কি কৰিম, লক্ষ্মী পূৰ্ণিমাৰ দিনাখন আমাৰ লক্ষ্মী পূজা হয়। লক্ষ্মী পূজা হয় সিদিনাখন আমি গোটেই ৰাতিপুৱা সোনকালে ঘৰৰ গোটেইবিলাক মানুহ উঠি পেলাই কি কৰিব লাগে, সিদিনাখন একদম ৰাতিপুৱাই উঠিব লাগে। প্ৰত্যেকজন সদস্যই উঠিব লাগে। উঠি নিজৰ নিজৰ কামখিনি কৰি ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি পেলাই গা পা ধুই সুন্দৰকৈ লক্ষ্মীৰ পূজাৰ আয়োজন কৰিব লাগে। আৰু সন্ধিয়ালৈ ৰাতিপুৱাৰ পৰা আমি সিদিনাখন উপবাসে থাকি ঘৰৰ যিবিলাক মহিলা সদস্য আছে তেওঁবিলাকে প্ৰত্যেকে উপবাস থাকে। বৃদ্ধ আৰু শিশুৰ কথা কোৱা নাই। যিবিলাক চেঙেলীয়া ডেকা ছোৱালী, বোৱাৰী, আদহীয়া বোৱাৰী এইবিলাকে সিদিনাখন কি কৰে, উপবাসে থাকে। উপবাসে থাকি সন্ধিয়া সময়ত লক্ষ্মী পূজা আৰম্ভ কৰে। লক্ষ্মী পূজাখননো কেনেকৈ কৰিব তাৰে অকণমান কৈছোঁ। সুন্দৰকৈ তেওঁৰ আসন এখন পাতিব। সেইখন কাঠৰ হ'লে বেছি ভাল। অলপমান ওখ কৰি, ধৰক মাটিৰ পৰা 1 ফুটমান ওখ কৰি এখন আসন বনাব। বা যদি আছে কাৰোবাৰ খুব সুন্দৰ কথা। আসনখন সুন্দৰকৈ ধুই পখালি পাতি ল'ব। পাতি লৈ তাত কেইটামান আৰৈ চাউল ছটিয়াই দিব। দি এখন ৰঙা কাপোৰ পাৰিব। পাৰি তাত লক্ষ্মীৰ ফটো বা লক্ষ্মীৰ মূৰ্তি হ'লে মাটিৰ হ'লে বেছি ভাল। আৰু যিবিলাকৰ পিতলৰ অৰিজিনেল আছে তেওঁলোকৰ কথা কোৱা নাই। যিবিলাকে পূজা বুলি কৰিব সিদিনাখনৰ কাৰণে, বা তেওঁলোকৰ থাপনাত নাই বা আছে যদিও কথা নাই, মাটিৰ মূৰ্তি কিনি আনিব। মাটিৰ মূৰ্তিটো কিনি আনি সৰু আনিব। আনি সেই থাপনাখনত পাতি লৈ তেওঁক সুন্দৰকৈ সজাই পৰাই, লক্ষ্মী যিহেতুকে ধন ঐশ্বৰ্য সৌন্দৰ্যৰ গৰাকী, সিহঁতক সুন্দৰকৈ সজাই মেলি ফুল, ৰঙা ফুল, হালধীয়া ফুল, বিভিন্ন ৰঙৰ ফুলেৰে সজাই পৰাই দি সেন্দুৰৰ ফট লগাই দিব। দি পেলাই কি কৰিব, এটা ঘট পাতিব। ঘটটো মাটিৰ বনাব, নহয় বা আপোনালোকে পিতল বা তামৰ হ'লেও হ'ব। ঘটটোৰ কাণত 3ডাল এৱা সূতাৰে 3টা পেচ মাৰি গাঁঠি দিব। দি তাত পবিত্ৰ জল ভৰাব। পানী, বিশুদ্ধ পানী পূৰ্ণকৈ দিব। তাত আৰৈ চাউল দিব, বেজুৰীয়া আমৰ পাত দিব। আমডাল লগা হ'ব লাগিব, অৰ্থাৎ ফল ধৰা হ'ব লাগিব। ফল নধৰা আমৰ আগ নিদিব। ফল ধৰা আমৰ আগ আনিব, বেজুৰীয়া আনিব। আনি তাত সেন্দুৰৰ ফট লগাব আৰু ঘটটোতো সেন্দুৰৰ ফট দিব। আৰু বহুতে কি কৰে, সেই ঘটটোত স্বস্তিক চিহ্ন আঁকে বা আঁকিব পাৰে। আৰু যিবিলাকে নাকে তাত সেন্দুৰৰ ফট লগাব। লগাই সুন্দৰকৈ আসনখনৰ ওচৰত পাতিব। আৰু সিদিনাখন আপুনি লক্ষ্মী মাক কি কৰিব, ধানৰ শীষ অৰ্পণ কৰিব। ধানৰ শীষ অৰ্পণ কৰিব পাৰে। আৰু অৱশ্যে এটা আপুনি পদুম ফুল দিব। যিহেতুকে লক্ষ্মী পদুম ফুলত বহি থাকে, পদুম ফুল এপাহ আগবঢ়াব। ৰঙা পদুম হ'লে বেছি ভাল। ৰঙা পদুম একপাহ আপুনি আগবঢ়াব। আৰু বিভিন্ন ফুলে ফলে তেওঁৰ নৈবেদ্যখন সজাব। ডাঙৰকৈ চাকি এশৰ দিব। আৰু সেই চাকিষৰ যাতে গোটেই ৰাতি জ্বলি থাকে তেনেকুৱা ধৰণৰ দিব। সৰু মিঠাতেলৰ চাকি নিদিব। সৰু আপুনি এনেই ধৰক আপোনাৰ মনস্কামনাৰ কাৰণে জ্বলাব পাৰে। কিন্তু যিগছ চাকি আপুনি লক্ষ্মী মাৰ নামত আগবঢ়াব, সেইঘৰ চাকি আপুনি ডাঙৰ আনিব। আৰু তাত পূৰ্ণকৈ মিঠাতেল দিব, যাতে গোটেই ৰাতি ধুনীয়াকৈ জ্বলি থাকে। এটা কথা আছে নহয়, যি ঘৰত প্ৰদীপ জ্বলিব সেই ঘৰত লক্ষ্মী মায়ে নিশ্চয় আহিব। আপুনি এই কথাটো মনত ৰাখিব। ৰাখি পেলাই আপুনি কি কৰিব, ডাঙৰ চাকি এগছ লগাই থ'ব। ধানৰ শীষ অৰ্পণ কৰিব। ফল ফুল দিবয়ে নিশ্চয়। আৰু তেওঁৰ প্ৰিয় হৈছে খিচৰি ভোগ। সুন্দৰ পাত্ৰত, পিতলৰ পাত্ৰত আপুনি খিচাৰি বনাব। ধুনীয়াকৈ খিচাৰি অকণমান বনাব। লুচি বনাব।
লাড়ু বনাব, মিঠা ভোগ বনাব, আপোনাৰ যি সাধ্য হয় ইয়াৰে যিবিধে আপোনাৰ কৰিবলৈ সহজ হয় বা আপুনি পাৰে এইখিনিত যিকোনো এবিধ বস্তুৰে আপুনি লক্ষ্মী মাক অৰ্পণ কৰিব। আৰু কি কৰিব, বগা বস্তু 5 বিধেৰে তেওঁক পকা ভোগ বনাই দিব, অৰ্থাৎ পায়স বনাই দিব। পায়স বৰ প্ৰিয় লক্ষ্মী মাৰ। নাৰিকল অৱশ্যে আগবঢ়াব, ঘটত নাৰিকল দিবয়ে। আৰু আপুনি কি কৰিব, নাৰিকলৰ পানী, প্ৰসাদত যিটো আপুনি নাৰিকল দিয়ে সেই নাৰিকলৰ পানীখিনি আপুনি এটা ধুনীয়া পাত্ৰত ৰাখি থৈ লক্ষ্মী মাক আগবঢ়াব। এই পানীখিনিৰ সাংঘাতিক গুণাগুণ আছে। সেইদিনাখনৰ পানী লক্ষ্মী মাক আগবঢ়োৱাৰ পিছত যদি আপুনি সেই পানীখিনি ঘৰৰ প্ৰত্যেকজন সদস্যই চকু ধুই দিয়ে, আপোনাৰ চকুৰ ৰোগ নাইকিয়া হয়। এইটো কিন্তু একেবাৰে প্ৰামাণিক কথা। সেইদিনাখনৰ এই নাৰিকলৰ পানী প্ৰত্যেকজন ব্যক্তিয়ে চকুত লগাব। আৰু আপুনি এনেকৈয়ে সেইদিনাখন লক্ষ্মী ব্ৰত ৰাখি লক্ষ্মী পূজাখন কৰিব পাৰে। পাঁচালি কিন্তু পঢ়িবই। পাঁচালি নপঢ়াকৈ কেতিয়াও নাথাকিব। আপোনাৰ যদি ওচৰত আখৰ পাঁচালি আছে তেন্তে ভালেই কথা, আৰু যদি নাই আপুনি সৰু পাঁচালি হ'লেও কিনি আনি সেইদিনাখন পঢ়িবই। এইখিনি অৱশ্যে কৰক, নিশ্চয় ভাল পাব। ধন্যবাদ।